ইনকলাব জিন্দাবাদ সকল সাংবাদিকক নিরাপত্তা দিয়ার ব্যবস্থা করো বারে বারে সাংবাদিকৰ আক্রমণের দিকে সরকার জবাব লাগে জবাব দিও জুবিন গার্গৰ হত্যাকারী দৃষ্টান্তমূলক শাস্তি দিয়ার ব্যবস্থা করো সাংবাদিকক নিরাপত্তা দিয়ার ব্যবস্থা করো সাংবাদিকক বারে বারে আক্রমণ করা হয়েছে সরকার ইনকলাব জিন্দাবাদ বাক্সা কাৰাগাৰত স্থানান্তৰিত কৰাৰ সময়ত সেই ঘটনাক কেন্দ্ৰ কৰি যি ঘটনা সংঘটিত হ'ল আৰু সেই ঘটনাত বাতৰি পৰিৱেশন তথা বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা আমাৰ সাংবাদিকসকল একাংশ দুষ্কৃতিকাৰী লক্ষ্য হৈ পৰে আৰু তেওঁলোকক আক্ৰমণ কৰে কেইবাগৰাকী সাংবাদিক আহত হয় আৰু সংবাদ মাধ্যমৰ গাড়ীও জ্বলাই দিয়ে সেই ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু লগতে আমি এই কথাও আমি দাবী উত্থাপন কৰিছিলোঁ সেই সময়তে যে কৰ্মৰত সাংবাদিকসকলৰ নিৰাপত্তা চৰকাৰে সুনিশ্চিত কৰিব লাগে আৰু আজি তাৰ প্ৰতিবাদত আমি গোৱালপাৰা জিলাৰ সদৰৰ ডিচি কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা অৱস্থান ধৰ্মঘট পালন কৰিলোঁ আৰু এখন স্মাৰক পত্ৰ আমি মাননীয় মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছোঁ আৰু তাত আমি দাবী উত্থাপন কৰিছোঁ যে সাংবাদিকসকলৰ কৰ্মৰত সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগে কৰ্মৰত সাংবাদিকসকলৰ যান বাহনকে ধৰি তেওঁলোকৰ যাৱতীয় বস্তু খুব নিৰাপত্তাৰ সৈতে মানে নিশ্চিত কৰিব অটুট ৰাখিব লাগে দ্বিতীয় কথাটো হৈছে যে আমি সাংবাদিকসকলে জুবিন গাৰ্গৰ আমি ন্যায়িক বিচাৰটো আমি বিচাৰিছোঁ আৰু আপোনালোকে সকলোৱে জানে যে জুবিন গাৰ্গৰ হত্যাৰ ন্যায়ৰ কাৰণে আমাৰ সাংবাদিকসকলে গাঁৱে চুকে কোণে তেওঁলোকে মানে অখণ্ডিত শব্দবিলাকক অখণ্ডিত কণ্ঠবিলাকক একত্ৰিত কৰা দিয়াৰ কাৰণে তেওঁলোকে বিভিন্ন প্ৰচাৰ চলাই আহিছে সেইটো নিশ্চয় অসমবাসী ৰাইজ বা দেশবাসী ৰাইজৰ মানে জ্ঞাত হৈছে আৰু আমি বাৰ বাৰ কম যে যিকোনো ঘটনা সংঘটিত হ'লেই সাংবাদিকসকলে একাংশ দুষ্কৃতিকাৰীৰ লক্ষ্য হৈ পৰে আমি চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে অন্ততঃ সেই সাংবাদিকক আৰু সংবাদ মাধ্যমক বেয়া পোৱা দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকক উপযুক্ত শাস্তি দিয়াৰ লগতে আমাৰ কৰ্মৰত সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰে সেই দাবী আমি উত্থাপন কৰিছোঁ আৰু এই উত্থাপন বিচাৰি আমি স্মাৰক পত্ৰ আৰু পৰৱৰ্তী সময়ছোৱাত যদি আমাৰ এই দাবীবোৰ পূৰণ চৰকাৰে নকৰে তেতিয়াহ'লে আমি পৰৱৰ্তী সময়ত আকৌ আমি চিন্তা চৰ্চা কৰিম আমি গণতান্ত্ৰিক আন্দোলনৰ পৰা সৰ্বোত্তম আমি গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে